The students, এইটো ভিডিওত আমি আলোচনা কৰিম ক্লাস 9 এক্সাৰসাইজ 9.3 দুই নম্বৰ কোৱেশ্চনটো ইয়াতে কৈছে ABC ত্ৰিভুজৰ AD মধ্যমাৰ E মধ্যবিন্দু দেখুৱা আছে কালি BD equal to 1/4 of খালি ABC আৰু ছবিটা একেবাৰে চেষ্টা কৰিছো ABC ত্ৰিভুজৰ AD মধ্যমা ABC আগৰ ছবিটোৰ দৰে এক নম্বৰ কোৱেশ্চনটো যদি চাইছা তোমালোকে ABC ত্ৰিভুজৰ AD মধ্যমা ঠিক আছে এবাৰ কৈছে E মধ্যবিন্দু AD মধ্যমাৰ E মধ্যবিন্দু এই মধ্যমাদালৰ E টো আকৌ মধ্যবিন্দু ঠিক আছে এতিয়া কৈছে যে BD এৰিয়া মানে এটা সংযোগ কৰিব লাগিব BD এই BD এর কালিটো এৰিয়া অফ BD এই ত্ৰিভুজটোৰ এৰিয়া এই গোটেই ত্ৰিভুজ যেটো আছে গোটেই ABC ত্ৰিভুজটোৰ চাৰি ভাগৰ এক অংশ দেখাব লাগে ঠিক আছে যে আমি ছবিৰ পৰা কোৱেশ্চনটো বুজি লব চাইছো চাবা দে যে প্ৰথম কথা হল আমাৰ যেটো ত্ৰিভুজ তোমালোকে আগৰ কোৱেশ্চনটোত গম পাইছা যে মধ্যমাই এটা ত্ৰিভুজক দুটা সমান কালি বিশিষ্ট ত্ৰিভুজত ভাগ কৰে ঠিক আছে that means AD মধ্যমাদালে ত্ৰিভুজটোক দুটা সমান কালিত ভাগ কৰিছে এটা হল ABD আৰু এটা হল আমাৰ ACD এটা ABD আৰু এটা হল ACD ঠিক আছে এখিনিটো তোমালোকে বুজি পাইছা AD মধ্যমাদালে দুটা ত্ৰিভুজত সমান ভাগ কৰিছে এতিয়া আমি ক'ব পাৰো যে ABD আধা ACD আধা এৰিয়া অফ ABD এৰিয়া কিমান গোটেই ত্ৰিভুজটোৰ কি আধা ইয়াৰ আধা আমি কি ক'ব পাৰো half area of ABC পারনে বুঝিলবা মধ্যমাদালে আধা ভাগ কৰিলে তাৰ মানে কাৰ আধা এইটো গোটেই ত্ৰিভুজটোৰ আধা half of area ABC ওকে এখিনি বুজি পালো এতিয়া তোমালোকে ভালকে চোৱা যে গতিকে এইডাল মধ্যমা আকৌ ই টো মধ্যবিন্দু গতিকে BE এই ABD ত্ৰিভুজটোৰ মধ্যমা আমি যদি ABD ত্ৰিভুজটো ভালকে চাও ABD ত্ৰিভুজটো ভালকে চাও ABD এই ৰেড পোৰশনটো দে এই গোটেই ৰেড পোৰশনটো আমি অলমান এক্সট্ৰা কৰি ৰাখিছো অকল ABD টো ঠিক আছে ABD এই পোৰশনটো এটো যদি আমি ভালকে চাও তাতে এটা মধ্যমা আছে কি E that means BE দা মধ্যমা হয় মধ্যমা মানে কি এটো ত্ৰিভুজ সমান ঠিক আছে আমাক কি লাগে BD লাগে আমি এৰিয়া অফ BD কি বুলি ক'ব পাৰিম এৰিয়া অফ BD এই গোটেই ত্ৰিভুজটোৰ আধা হয় গোটেই ত্ৰিভুজটোৰ কি নাম half area of ABD এখিনি বুজি পাইছা নে অলপমান কমপ্লেক্স আছে সব বুজিলো এই পোৰশনটো ABC ৰ আধা আকৌ এই পোৰশনটো অকল BD এই ৰেড পোৰশনটো এই গোটেই ABD ৰ আধা ঠিক আছে ABD মানে তুমি কি গম পালা এই মাত্ৰ ABD মানে কি পালা half area of ABC that means 2 4 1/4 area of ABC পাইছো ন বুজি ৰাফলি বুজাইছো বাৰু এটো বুজি পাইছো ন অলপমান দেখাত অলপমান বুজি নোপোৱা যেন লাগে কিন্তু ইজি যে এই পোৰশনটো ৰেড পোৰশনটো গোটেই ত্ৰিভুজটোৰ হাফ ABC ৰ হাফ আকৌ ইয়াতে মাজে যদি দিদি ন BD এই ত্ৰিভুজটো আকৌ ABD ৰ হাফ ABD মানে half of ABC ABD টো হলাই দিলো half of ABC that's মিলি গৈ মানে 1/4 of ABC ঠিক আছে আশা কৰিছো বুজি পাইছে ছবিটোৰ পৰা এটা আমি লিখি দিছো আমি প্ৰথম লিখিম বিশেষ সূত্ৰ কি কৈছে ABC ত্ৰিভুজৰ AD মধ্যমাৰ E মধ্যবিন্দু দেখুৱাব লাগে যে কালি বুলি নিদিও আৰু এৰিয়া বুলি দিছো এৰিয়া BED equal to 1/4 of area ABC ঠিক আছে এতিয়া আমি সমাধান কৰিম আসলে ছবিটোই গুৰুত্বপূৰ্ণ ছবিটো যদি এবাৰ বুজিলা দেন আমাৰ আৰু অসুবিধা নাই এতিয়া আমি কি গম পাইছো যে ত্ৰিভুজ ABC ৰ যেহেতু ত্ৰিভুজ ABC ৰ
কি মধ্যমা এডি মধ্যমা এডি মধ্যমা এটাকে আমি কি কব পাৰো ত্ৰিভুজ এবিডি এই প্ৰশ্নটো ত্ৰিভুজ এবিডি area of ABD equal to আমি কি কব পাৰো half area of ABC হাফৰছে এখিলে আমি বুজি পাইছা কাৰণ এডি মধ্যমা যে ই হাফ গোটেই ত্ৰিভুজটোৰ আধা অংশ আছে ইয়াত ঠিক আছে এটো বাৰু আমি এক নম্বৰ বুলি থৈ দিলো বাৰু এতিয়া আকৌ আমি চাও ABD ত্ৰিভুজন যেহেতু এখিনি প্ৰশ্ন এটো থা ABD টো এখিনি চাও যেহেতু ত্ৰিভুজ ABD ৰ কি মধ্যমা BE মধ্যমা এটাকে কি কব পাৰো এই BED টো area of BD equal to half area of এগুতে ত্ৰিভুজটোৰ হয় ABD হে মধ্যমা গতিকে ABD ৰ আধা ABD ওকে এতিয়া এখিনি পৰা আমি কি লিখিব পাৰো this implies area of BED equal to half into ABD তুমি হলাই দিয়া area ABD মানে কি কৈছিলা area ABD মানে হলাই লৈছিলা নহয় কি হয় area ABD মানে আমি কি লিখিব পাৰো একৰ পৰা half area of ABC কিয় পৰা লিখিলো আমি এটো একৰ পৰা এক নম্বৰৰ পৰা আমি ABD ঠাইত half area of ABC পাইছিলো সো হৈ গল area BED equal to 2 to the 4 1/4 portion of area ABC এটোই দেখাব দিছিল ভেৰি ইজি মান একো টান নাছিল দে আৰু তোমাৰ কৈছো যে এখিনি জাস্ট এক্সাম্পলৰ কাৰণে মই দেখাইহে দিছো ডায়াগ্ৰাম খিনি এখিনি তোমাক নালাগে জাস্ট মেইন ছবি হেতুৱে ঠিক আছে ষ্টুডেন্টস আশা কৰিছো বুজি পাইছা